হিমন্ত নামত কেক কাটিছো আৰু সকলো ৰাইজ আহি যাত্ৰী আহি তোমাৰ ওচৰত দিছেহি প্ৰভু তেওঁলোকে যে ফল ফুল কেক বা দৰৱ ঔষধ পাতি বা তেল যিয়ে নাইকে যি দিছে যি জন্ম দিছে সকলো তুমি উন্নতি পথত আগবাঢ়ি যাতে আগলৈ গৈ এনেকৈ কৰিবলৈ শক্তি ভক্তি দিব লাগে বেমাৰ আজাৰ নহওক সুস্থ শৰীৰ কৰক হয়তো কাৰোবাৰ ৰোগ যাব বিশ্বৰ পৰা যায় যায় একো বেমাৰ চেমাৰ নহওকে আমাৰ ওচৰত আকৌ আহিবলৈ পায় আৰু ভাৰত চৰকাৰো আশীৰ্বাদ কৰাব আৰু আমাৰ ফালৰ পৰাও আশীৰ্বাদ কৰিছোঁ সকলোৱে আশীৰ্বাদত জয় হওক হৰে ৰাম Happy birthday to you. Happy birthday to you. Happy birthday to you. Happy birthday to you. May God bless you. May God bless you. Happy birthday to you. Happy birthday. বিশ্বকৰ্মা নিমিত্তে মই এক আশীৰ্বাদ কৰিছোঁ সেই বিশ্বৰ বেটা গোটাই দেশত আৰু বৃদ্ধ বুঢ়া মানুহক আৰু দুখীয়া দৰিদ্ৰক চাব পাৰে আৰু সকলো কৰ্মবিলাক উন্নতি হওক প্ৰভু তুমি যেনেকৈ দিছা বিশ্বৰ গোটাই গোটাই আমাক চাই চিতি ৰাইজ খান আশ্ৰম আৰু গহগতি কিবা বেয়া আছিল যদি খণ্ডন কৰ বৰ্ষা চকৰ যদি শুভ আছিলে চাকি বন্ধু শুভ হওক তুমি যেনেকৈ জন্ম দিছা তেনে পালন কৰি পেলাই দীৰ্ঘায়ু আয়ু কৰি পেলাই সকলো সুফললৈ গুণ গৈ থাকক উন্নতি হওক যাতে ভাৰত চৰকাৰ অসম চৰকাৰ ভাৰত চৰকাৰ আমি যাতে আনন্দ কৰিব পাৰোঁ আৰু মই এদিন কিবা এটা খুৱাম আৰু দেই সকলো মই আশীৰ্বাদ কৰিছোঁ হিমন্ত দীৰ্ঘায়ু আয়ু কৰি থাকক মই আশীৰ্বাদ কৰিছোঁ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ জন্মদিন উপলক্ষে আমি তেজপুৰৰ গটঙাস্থিত আনন্দ বৃদ্ধাশ্ৰমত আমি আজি আহিছোঁ ইয়াতে থকা বৃদ্ধ ককা আইতাসকলৰ লগত আমি কিছু সময় অতিবাহিত কৰিলোঁ আৰু তেখেতসকলেও আশীৰ্বাদ প্ৰদান কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছে আমিও তেখেতৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰি মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু লগতে কামনা কৰিছোঁ যাতে তেওঁ আৰু অধিক শক্তিৰে অসমখনক আৰু আগুৱাই লৈ যায়